নমস্কাৰ, আজি আন এটা ভিডিঅ' লৈ আহিছোঁ। আজি ভিডিঅ'ৰ টপিকটো হ'ল শিক্ষাৰ অধিকাৰ আইন 2009। এতিয়া আমি টপিকটোৰ ওপৰত বিভিন্ন তথ্যখিনি আলোচনা কৰিবলৈ ওলাইছোঁ। শিক্ষাৰ অধিকাৰ আইন কাৰ্যকৰী হৈছিল 1 এপ্ৰিল 2010 চনত। শিক্ষাৰ অধিকাৰ আইন প্ৰণয়ন কৰা দেশসমূহৰ ভিতৰত ভাৰত 135তম দেশ, যিয়ে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে শিক্ষাৰ অধিকাৰ আইন প্ৰণয়ন কৰিছে। শিক্ষাৰ অধিকাৰ আইনত টোটেল চাপ্টাৰ 7টা আৰু লগতে টোটেল নাম্বাৰ অফ ছেকশ্যন 38। ছেকশ্যন 28ৰ মতে শিক্ষকসকলে প্ৰাইভেট টিউচন কৰিব নোৱাৰে। 2002 চনত 86 এমেণ্ডমেণ্ট অনুসাৰে ভাৰতীয় সংবিধানত 3টা ব্যৱস্থা সংযোজন কৰা হৈছিল। প্ৰথমত আলোচনা কৰিম অনুচ্ছেদ 21A। এই অনুচ্ছেদৰ দ্বাৰা 6ৰ পৰা 14 বছৰৰ সকলো শিশুক বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা প্ৰদান কৰা হৈছে। লগতে বিশেষকৈ সক্ষম আৰু দিব্যাংগ শিশুৰ ক্ষেত্ৰত 6ৰ পৰা 18 বছৰলৈকে শিক্ষা বিনামূলীয়া আৰু বাধ্যতামূলক প্ৰদান কৰা হ'ব। এতিয়া আমি আলোচনা কৰিম আৰ্টিকেল নম্বৰ 45। ইয়াৰ জৰিয়তে প্ৰাৰম্ভিক শিশু যত্ন আৰু শিক্ষা সম্পৰ্কে সংশোধন কৰা হৈছে। অনুচ্ছেদ 51A কে মতে 6ৰ পৰা 14 বছৰৰ শিশুক শিক্ষা লাভৰ সুযোগ প্ৰদান কৰাটো পিতৃ-মাতৃৰ কৰ্তব্য। এতিয়া আমি শিক্ষাৰ অধিকাৰ আইনৰ কিছুমান ইম্পৰ্টেণ্ট বৈশিষ্ট্যখিনি আলোচনা কৰিবলৈ ওলাইছোঁ। এই আইনৰ জৰিয়তে বিনামূলীয়া শিক্ষা প্ৰদান কৰা হ'ব। লগতে পুথি, ইউনিফৰ্ম আদি বিনামূলীয়াকৈ দিয়া হ'ব। লগতে নিকটৱৰ্তী স্কুলত শিশুসকলক নামভৰ্তি কৰাটো নিশ্চিত কৰিব লাগিব। ছেকশ্যন 16ৰ মতে কোনো ল'ৰা-ছোৱালীক প্ৰাথমিক স্তৰত শিক্ষকসকলে ফেইল কৰাব নোৱাৰে। লগতে উল্লেখ কৰিছে যে ছেকশ্যন 12 মতে ব্যক্তিগত বিদ্যালয়ত EWS শ্ৰেণীৰ শিশুৰ বাবে 25% আসন সংৰক্ষণ কৰি ৰাখিব লাগিব। NCT নিয়ম অনুসাৰে শিক্ষকসকলৰ যোগ্যতা পৰীক্ষা কৰা হ'ব। লগতে ছেকশ্যন 17 শিশুসকলক শাৰীৰিক শাস্তি দিব নোৱাৰে। শিশুসকলৰ শিক্ষাৰ অধিকাৰ আইন সুৰক্ষিত কৰাৰ বাবে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ত 2টা মনিটৰিং বডি স্থাপিত কৰা হৈছে, যেনে নেশ্যনেল কমিছন ফৰ প্ৰটেকশ্যন অৱ চাইল্ড ৰাইটছ আৰু ৰাজ্যিক পৰ্যায়ত ষ্টেট কমিছন ফৰ প্ৰটেকশ্যন অৱ চাইল্ড ৰাইটছ। SSA কাৰ্যসূচীৰ জৰিয়তে শিক্ষাৰ অধিকাৰ আইন কাৰ্যকৰী কৰাৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে 65-35 অনুপাতে পুঁজি ভাগ বতৰা কৰা হৈছে। কিন্তু উত্তৰ-পূৰ্বাঞ্চল ৰাজ্যসমূহৰ ক্ষেত্ৰত এই পুঁজি ভাগ বতৰা অনুপাত 90:10 আছিল। শিক্ষাৰ অধিকাৰ আইন কাৰ্যকৰী কৰাৰ সময়তে একাডেমিক কৰ্তৃপক্ষই উল্লেখিত 8টা উপাদান মানি চলাটো নিশ্চিত কৰিব লাগিব। এই 8টা উপাদান হ'ল: সংবিধানৰ মূল্যবোধৰ সৈতে সামঞ্জস্য, শিশুৰ সৰ্বাংগীন বিকাশ, শিশুৰ জ্ঞান প্ৰতিভাৰ বিকাশ কৰা, লগতে শিশুৰ শাৰীৰিক আৰু মানসিক পূৰ্ণ বিকাশ কৰা, শিশুকেন্দ্ৰিক পদ্ধতিৰ জৰিয়তে শিক্ষা প্ৰদান কৰা, লগতে অনুসন্ধান আৱিষ্কাৰৰ জৰিয়তে শিক্ষা লাভৰ সুযোগ-সুবিধা প্ৰদান কৰা, শিক্ষাদানৰ মাধ্যম হিচাপে শিশুৰ মাতৃভাষা ব্যৱহাৰ কৰা, শিশুৰ ভয়, আঘাত আৰু উদ্বেগৰ পৰা মুক্ত কৰি নিজৰ মতামত মুক্তভাৱে প্ৰকাশ কৰিবলৈ সুযোগ-সুবিধা প্ৰদান কৰা, লগতে তেওঁলোকৰ সৰ্বাংগীন আৰু নিৰন্তৰ মূল্যায়ন কৰা। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে সকলোলৈ ধন্যবাদ। লগতে আপোনালোকৰ অনুৰোধ থাকিল ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।